আমি আশা কৰিছিলোঁ যে আমি বিৰোধী ঐক্যমঞ্চই অসম সন্মিলিত মৰ্চাই যদি একেলগে নিৰ্বাচন খেলিলোহেঁতেন তেতিয়াহ'লে আমি 4টা বিধানসভা সমষ্টিত জিকিব পৰা অৱস্থাত আছিলোঁ। কিন্তু কংগ্ৰেছে তাতকৈ বেছি ভাল কৰিম বুলি ভাবি 5টা সমষ্টিত জিকিব পাৰিম বুলি ভাবি তেওঁলোকে বিৰোধী ঐক্যমঞ্চ ভাঙি দিছিলে। দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছৰ এই অহংকাৰৰ কাৰণে কংগ্ৰেছৰ এই ভিত্তিহীন যিটো স্থিতি ল'লে তেওঁলোকে সেই স্থিতিটো লোৱাৰ কাৰণে আজি অসমত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে তেওঁলোকৰ ভিতৰুৱা সংঘাতৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাতৰ কাৰণে কাজিয়াৰ কাৰণে আজি 5খন আসনত বিজেপিক জিকাই দিলে। আজি গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে 5খন আসনতে আজি বিজেপি অসমত জিকি গ'ল। গতিকে ইয়াৰ পৰা আমি শিক্ষা এটাই ল'ব লাগিব যে 2026 চনত আমি আকৌ একলগ হ'ব লাগিব। বিজেপিয়ে হৰুৱাবৰ হ'লে আমি আটাইবিলাক ঐক্যবদ্ধ হ'ব লাগিব আৰু কংগ্ৰেছে তেওঁলোকৰ অহংকাৰ ত্যাগ কৰিব লাগিব। লিলি হোটেলৰ মিটিং আমি কৰা নাছিলোঁ। লিলি হোটেলৰ মিটিং মাতি নিছিলে কংগ্ৰেছে। মই গৌৰৱ গগৈক সুধিব খুজিছোঁ যে সঁচাকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই যি বিৰোধীৰ ঐক্যমঞ্চৰ মিটিং পাতিছে তাত গৌৰৱ গগৈৰ সঁচাকৈ সমৰ্থন নাই নেকি? নাম্বাৰ 1। মই এই মুহূৰ্তত ভূপেন বৰাক সুধিব খুজিছোঁ, ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিয়ক আমাক যে ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে লিলিত যি মিটিং পাতি আছোঁ এই মিটিং ব্যৰ্থ হৈছে। সেই মিটিং লিলিত আৰু পাতিব নালাগে, পাতিব লাগে কোনোবা ধাবাত, বিহালীৰ ধাবাত। তাৰমানে কংগ্ৰেছৰ অফিচিয়েল মিটিং এইবিলাক নাছিলে নেকি? ভূপেন বৰাই যেতিয়ালৈকে এই উত্তৰ নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত কোনো কথা পতা নহ'ব। যেতিয়ালৈকে ভূপেন বৰাই এই প্ৰশ্নৰ উত্তৰ নিদিব তেতিয়ালৈকে কেতিয়াও কংগ্ৰেছ দলৰ লগত কোনো কথা পতা নহ'ব। ভূপেন বৰাই আমাক অপমান কৰিছে আৰু গৌৰৱ গগৈ এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছ দলৰ ভূপেন বৰাই আমাক যেতিয়ালৈকে নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত আমাৰ কোনো কথা বাৰ্তা নহ'ব।